নমস্কাৰ দ্য প্ৰাইম শ্ব'লৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই পাপৰি আৰু আজি আমি বিষয় বাছি লৈছোঁ কোনো নতুন বিষয় নহয় কিন্তু ন তথ্য বা ন কথাহে উদ্ঘাটন হৈছে গতিকে বিষয় হৈছে বেদখলকাৰী উচ্ছেদৰ কথাও পাতিম সংস্থাপনৰ কথাও পাতিম কিন্তু প্ৰথমতে এটা প্ৰতিবেদন আমি আগবঢ়াই ল'ম যে চিপাঝাৰৰ গৰুখুটিত চলা উচ্ছেদৰ পিছতে সোণাপুৰত প্ৰৱেশ কৰিছে এতিয়া হাজাৰ হাজাৰ সন্দেহজনক নাগৰিকে এই কথা উত্থাপন কৰিছে দিছপুৰৰ বিধায়ক অতুল বৰাই এই বিস্ফোৰক অভিযোগ আনিছে বিধায়ক অতুল বৰাই কি কৈছে আমি আগবঢ়াই ল'ম দিছপুৰ সমষ্টিত সোমাইছে সন্দেহজনক নাগৰিক বাংলাদেশী গাঁৱৰী চিটিলৈ আহিবলৈ টাউনলৈ আহিবলৈ মানুহবিলাকৰ হেঁপাহ বহুত বাঢ়িছে বিধায়ক অতুল বৰাৰ বিস্ফোৰক অভিযোগ সিদিনাখন আমাৰ শিৱ মন্দিৰৰ আধাৰশিলা কৰিবলৈ যাওঁতে বটাগলি শিৱ মন্দিৰ বেদখল কৰিবলৈ আহিছিলে চৰকাৰলৈ অভিযোগ পত্ৰ বিধায়ক অতুল বৰাৰ সোণাপুৰ ৰাজচক্ৰ বিষয়াৰ চৰজমিন তদন্ত চৰ চাপৰিত নহয় এইবাৰ ৰজাঘৰীয়াৰ নাকৰ তলতে ভূমি দখলত নামিছে সন্দেহজনক নাগৰিকে চিপাঝাৰৰ গৰুখুটিত চলা উচ্ছেদৰ পিছতে সোণাপুৰত প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ সন্দেহজনক নাগৰিক গৰুখুটি কাণ্ডৰ ৰাজ্যৰ টোলপাৰ লগাই থকাৰ সময়তে দিছপুৰৰ বিধায়ক অতুল বৰাই উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ বিধায়কগৰাকীৰ নিজ সমষ্টিতে হেনো সোমাইছে সন্দেহজনক নাগৰিক কিন্তু মই হাজাৰ হাজাৰ বুলি কৈছোঁ কিয় যিহেতু হাজাৰ হাজাৰ ৰাইজে কৈছে মই গৈ স্পট ভেৰিফিকেশ্যন কৰাকৈ নাই কাৰণ মই গৈ ভেৰিফিকেশ্যন কৰিবলৈ মই যাব নোৱাৰোঁ মই গ'লে একেবাৰে খেদিবলৈহে যাম এই দৃশ্য সোণাপুৰৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলি গাঁৱৰ সন্দেহজনক নাগৰিকে দিছপুৰ সমষ্টি ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰলৈ পত্ৰ লিখিছিল বিধায়ক অতুল বৰাই বিধায়কৰ অভিযোগ পত্ৰৰ পিছতে চৰজমিন তদন্তৰ বাবে কচুগাঁৱত উপস্থিত হ'ল সোণাপুৰ ৰাজচক্ৰ বিষয়া একেটা জমি দুটাকৈ দলিছে কেনেকৈ আৰু এটা দলিল 2017 এটা দলিল 2019 একেটাই জমি সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰি ৰাইজৰ ভূমিৰ নথিপত্ৰ পৰীক্ষা কৰিলে ৰাজচক্ৰ বিষয়াগৰাকীয়ে তেওঁলোকে ইয়াত মাটি কিনাৰ ডকুমেণ্ট মাটিৰ যিখিনি তেওঁলোকে প্ৰডিউচ কৰিছে দলিল আদি সেইবোৰ ভালকৈ চেক কৰাৰ প্ৰয়োজন আছে অলপ সময় সাপেক্ষে আৰু বাকী চাৰ্টিফাইড কপি ভোটাৰ লিষ্ট তেওঁলোকৰ বাৰু বেলেগ জেগাৰ হয়তো আমি গম পাইছোঁ তেওঁলোকৰ ইয়াত ভোট উঠা নাই বা উঠিছে সেইটো বিষয়ে মই গাঁওবুঢ়াক খবৰ কৰিব কৈছোঁ কি কিমানজনৰ ভিতৰত তেওঁলোকে ইয়াত আচলতে ভোটিং পাব্লিক হয় ইপিনে বিধায়কৰ লগতে সোণাপুৰত সন্দেহজনক নাগৰিক প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে গৰুখুটি উচ্ছেদৰ পিছতে নদী পথেৰে নাওলৈ অঞ্চলটোলৈ আহিছে বহু সন্দেহজনক নাগৰিক মানুহ গৰু নাও নাই মানে গৰুৱে মানুহে নাও মানে ঘৰে চব লৈ আহাটো দেখা পাইছোঁ আমি এইটো 2 সপ্তাহমান আগত আহিছে ক'ত নামিলে নামাটো আমি দেখা নাই উজাই আহিছে ইফালে আগতো আহিছে লৈ আহিছে চিপাঝাৰৰ পৰা এনেকৈ ব্ৰহ্মপুত্ৰ হৈ দিগাৰুৰে সোমাই এই অঞ্চলত বৰটিলা এই অঞ্চলত ইয়াতে সোমাইছে আহি বৰটিলা আৰু ইয়াতে পাম উলিয়াই আছে তাৰপিছতে কচুতলি এই অঞ্চলত সোমাইছে যথেষ্ট সংখ্যক ব্যক্তি আহি ইয়াত সোমাইছেহি অবৈধভাৱে তেখেতসকলে যিসকল মানে নাগৰিক আছে যিসকল সন্দেহযুক্ত নাগৰিক আহি এনেদৰে ভৰি পৰিছে এই অঞ্চলত অৱশ্যে বিধায়ক অতুল বৰাৰ অভিযোগ সন্দৰ্ভত মত প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু প্ৰশ্ন হ'ল কাৰ ছত্ৰছায়াত এনেদৰে অসমত অবৈধভাৱে প্ৰৱেশ কৰি সন্দেহজনক নাগৰিকে দখল কৰি আহিছে খিলঞ্জীয়া তথা চৰকাৰী ভূমি বিধায়ক অতুল বৰাৰ বিস্ফোৰক অভিযোগৰ পিছত দিছপুৰ সমষ্টি বেদখল মুক্ত কৰাক লৈ কি ব্যৱস্থা ল'ব চৰকাৰে সেয়া সময়তহে লক্ষণীয় হ'ব যোৰাবাটৰ পৰা মৌচুম বৈশ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই সন্দৰ্ভত আমি এতিয়া আলোচনা কৰিম আমাৰ সৈতে কেইবাগৰাকীও অতিথি আছে মই অতিথিসকলৰ সৈতে প্ৰথমতে পৰিচয় কৰি দিবলৈ ওলাইছোঁ মোৰ সৈতে একেবাৰে কাষতে আছে ডক্টৰ অশ্বিন কুমাৰ মহন্ত কংগ্ৰেছৰ তৰফৰ পৰা ঠিক তাৰ পাছতে আছে আমিনুল হক ডাঙৰীয়া ৰাইজৰ দলৰ ফালৰ পৰা ৰেজাউল কৰিম ডাঙৰীয়া আমচুৰ আৰু লগতে জয়ন্ত গোস্বামী ডাঙৰীয়া বিজেপিৰ তৰফৰ পৰা কিন্তু আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈ আছে জ্যেষ্ঠ অধিবক্তা উপমান্যু হাজৰিকা ডাঙৰীয়া মই প্ৰথমতে আপোনাৰ ওচৰলৈকে যাম ডাঙৰীয়া কাৰণ আপোনাৰ সময় কিছু কম গতিকে মই আপোনাৰ ওচৰলৈ যাম উপমান্যু হাজৰিকা ডাঙৰীয়া আপুনি ইতিমধ্যে সমগ্ৰ বিষয়টো আমি কি বিষয়টো লৈছোঁ কি বিষয় সন্দৰ্ভত আমি আলোচনা কৰিম আপুনি জানিছে আমি এক প্ৰতিবেদনো আগবঢ়াইছিলোঁ কাৰণ বিধায়ক অতুল বৰাই কিছু অভিযোগ আনিছিল যে যেনেধৰণে বেদখলকাৰীয়ে বেদখল কৰিছে বিভিন্ন স্থান সোণাপুৰৰ দিছপুৰ পালেহি বুলি এটা কথা উল্লেখ কৰিছে কিন্তু আমি সেই সন্দৰ্ভত পতাৰ সমান্তৰালভাৱে আমি আৰু এটা দিশ জানিব বিচাৰিম যিটো দিশ আপুনি আমাক ক'ব পাৰিব সেয়া হৈছে যে উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপনৰ যিখিনি কথা বৰ্তমান হৈ আছে যাকে লৈ ৰাজনীতিকৰণ কৰা হৈছে সেই সন্দৰ্ভত আমি আপোনাৰ পৰা স্পষ্টভাৱে আমাৰ জানিবৰ বাবে আসলতে আমি কিছু কথা আপোনাৰ পৰা জানি ল'ব বিচাৰিম ডাঙৰীয়া
প্ৰথমতে আইনগতভাৱে মই এটা কথা স্পষ্ট কৰিব খুজিছোঁ যে বেদখলটো আইনগতভাৱে এটা অপৰাধ। 2010 চনৰ ল্যান্ড গ্ৰাবিং এক্ট আছে, ভূমি বেদখল আইন অসম বিধানসভাই প্ৰণয়ন কৰা। তাৰ অধীনত এইটো এটা অপৰাধ হয় আৰু 5 বছৰলৈকে তাত সেইটো দণ্ডনীয়, কাৰাগাৰ বাসৰ। এতিয়া যেতিয়া অপৰাধী হয়, আমাৰ ইয়াত বেদখলে ইমান প্ৰশ্ৰয় কিয় পায়? মই প্ৰথম কথা সেইটো উল্লেখ কৰিম, তাৰপিছত মই সোণাপুৰৰ বিষয়টোলৈ আহিম আৰু তাৰপিছত কি কৰিব লাগে সেইটো কথা। ইয়াত আমি চিপাঝাৰৰ পৰা যে তেওঁলোক গ'ল বা ইমান দিন থাকিলে, কিহৰ কাৰণে তেওঁলোকৰ তাত চুম্বকৰ নিচিনাকে সকলো তাত উৎসাহিত হৈ বহিলে? কিন্তু সকলো বেদখলকাৰী চৰকাৰে বেদখল কৰা ভূমিত যি চৰকাৰী নথি, ৰেভিনিউ চাৰ্কুলৰ, ৰাজহ চক্ৰত যিখিনি চৰকাৰী নথি, এইখিনি বেদখল কৰা এলেকা হয়, বেদখলকাৰীক সকলো চৰকাৰী সা সুবিধা দি উপকৃত কৰা হয়। যদিও তেওঁলোকে এক প্ৰকাৰে আইনগতভাৱে তেওঁলোকে অপৰাধ, কিন্তু আন ভাগে আকৌ একেখন চৰকাৰে যি আইন কাৰ্যকৰী কৰিব লাগে, যদি তেওঁলোকক অপৰাধী বুলি মানে, কিন্তু আন ভাগে তেওঁলোকে গৈ পেলাই এইবিলাক সা সুবিধা দিয়ে। স্কুলৰ পৰা, ডিছপেঞ্চাৰীৰ পৰা, প্ৰাইমেৰী হেল্থ চেণ্টাৰৰ পৰা, PDS-ৰ পৰা সকলো সা সুবিধা তাত পায়। আৰু এইবিলাক সা সুবিধা দিয়াৰ কাৰণে বেদখল ইমান প্ৰশ্ৰয় পাইছে। এতিয়া তেওঁলোকে, আৰু আমিতো আগতেও দেখিছো, কাজিৰঙাৰ ক্ষেত্ৰতো দেখিছো যে তাত 5 বছৰৰ আগতে বান্দৰ দুবিধ কৰিলে, ওচৰৰ এলেকাত তেওঁলোকে সংস্থাপিত হ'লগে আৰু তাতে গৈ একে সা সুবিধা দি থাকে। অলপ দিন থাকিলেই সকলো সুবিধা পায়, অংগনবাদী সকলোলৈকে পায়। এতিয়া এনেকুৱা যেতিয়া প্ৰথম কথা যে বেদখল কৰা ভূমিত সকলো সা সুবিধা দিয়া বন্ধ কৰিব লাগিব। যেতিয়া সা সুবিধা নকৰে বা সকলো ধৰণে তেতিয়াহে এটা আগলে গৈ তাৰমানে এইটো এটা আকৰ্ষণ নহ'ব যে বেদখল কৰিলে আমি সকলো সা সুবিধা কৰোঁ। তাৰ লগতে যেতিয়া ভূমি আবণ্টন হয়, যে বেদখল কৰা মানুহক বেদখল কৰা মানুহক প্ৰথমতেই যে তেওঁলোকক এটা উচ্ছেদৰ সময়তে তেওঁলোকক ভূমি আবণ্টন দিব, তেতিয়া সেইটোতো আৰু এটা প্ৰশ্ৰয় কৰি দিলে যে আৰু বেদখল কৰা, আৰু আহি থকা বাংলাদেশৰ পৰা, আৰু য'ৰ পৰা আহি থাকে বা আহি পেলাই এটা কৰিবা। এনেকুৱা যেতিয়া এটা চৰকাৰৰ নীতি থাকে, এনেকুৱা নীতি থাকিলেতো এইটো বেদখলটো চলিয়ে থাকিব। সেইকাৰণে অসমখন এতিয়া 2খন গোৱাৰ সমান যে সমগ্ৰ এটা মানে এলেকা অসমত, যে 2খন গোৱা ৰাজ্যৰ সমানৰ নিচিনা এলেকা ইয়াত বেদখল হৈ আছে। আৰু এইটো হোৱাটো স্বাভাৱিক। ফৰেষ্টৰ মাটি য'ত 4000 হেক্টৰ, সেইটো RTIত উলিয়াইছিলে 2 বছৰ 3 বছৰ আগতে। 4000 হেক্টৰ মানে 4000 স্কুৱেৰ কিলোমিটাৰ হ'ব, সিমানখিনি বনাঞ্চলত, যোনখিনি বনাঞ্চলত কেতিয়াও বেদখলৰ প্ৰশ্নই কোনো বসবাসেই কৰিব নোৱাৰে। সেই বসবাস কৰিব নোৱাৰা ঠাইতো যদি তেনেকুৱা তাত তেওঁলোকে সকলো সা সুবিধা দিয়ে, হোৱাটো স্বাভাৱিক। প্ৰথম কথা হৈছে সকলো ধৰণৰ চৰকাৰী সা সুবিধা বন্ধ কৰিব লাগিব। আৰু দ্বিতীয়তে আমি দেখিছো যে প্ৰায়ভাগ যিসকল বেদখল ভূমি আছে, সেইখন আমাৰ বাংলাদেশী মূলৰ মানুহে কৰে। নাগৰিক হয়, অনাগৰিক হয়, সকলো যিয়ে নহয়। এতিয়া এইটো আমি দেখিছো আমাৰ জনগাঁথনিটো যিটো বদলাই দিছে, বিভিন্ন এলেকাত বদলাই দিছে। আৰু আমি দেখিছো যে সম্পূৰ্ণ বেদখল কৰিও কোনো লাভত নাথাকো, কিয়নো এটা ঠাইৰ পৰা গৈ তেওঁলোকে আন এটা ঠাইলৈ যায়। আমাৰ এটাই স্থায়ী সমাধান আছে, আৰু স্থায়ী সমাধান হৈছে যে ভূমি সংৰক্ষণ আইনক 6 নম্বৰ দফা কমিটি ইতিমধ্যে 2 বছৰ আগতে দিছে। 5 বছৰ 2015 চনত মই সুপ্ৰিম কোৰ্টৰ প্ৰতিবেদনত দিছো যে 1951 NRC ভিত্তিত এতিয়া NRC খনো আহিলে, এইখনৰ ভিত্তিত আপোনালোকে কৰক আৰু সংৰক্ষণ কৰক। যেতিয়া এই বেদখলকাৰীয়ে দেখিব যে কিয়নো তেওঁলোকে বেদখল কিয় কৰে, সম্ভাৱনা যে তেওঁলোকক আগন্তুক দিনত তেওঁলোকে তাত স্থায়ীভাৱে তেওঁলোকে অধিকাৰ পাব, পট্টা পাব। যেতিয়া তেওঁলোকে স্থায়ীভাৱে অধিকাৰ বা পট্টা পাবলৈ কোনো সম্ভাৱনা নাথাকিব, তেতিয়া তেওঁলোকে আপুনি বেদখল কৰিবলৈ লাগিব। আৰু বেদখল কৰিলেও তেওঁলোকক উচ্ছেদ কৰিবলৈ সুবিধা হ'ব। তেতিয়া ভূমি আবণ্টন দিয়াৰ প্ৰশ্ন নুঠে। কোনো ৰাজনীতিবিদ, মুখ্যমন্ত্ৰীয়ে হওক, কোনো নেতাই বা চৰকাৰে হওক আবণ্টন দিবই নোৱাৰিব যদি তেনেকুৱা এখন আইন থাকে। কিন্তু চৰকাৰী ফালৰ পৰা বা আইন ফালৰ পৰা সেইটো এটা সম্পূৰ্ণ এটা বাধা। আমাৰ সেইকাৰণে 2টা কাম কৰিব লাগিব বেদখলৰ ক্ষেত্ৰত। প্ৰথম হৈছে যে সকলো সা সুবিধা বন্ধ কৰক, আৰু তেতিয়া বেদখল কৰিবলৈ মানে প্ৰশ্ৰয় নহ'ব বা আকৰ্ষণ থাকিব। আৰু দ্বিতীয়তে এটা স্থায়ী সমাধান হৈছে সংৰক্ষণৰ। ভূমি সংৰক্ষণ কৰিলে 51 NRC প্ৰায়ভাগ যোনখিনি মানুহ আছে, এইখিনি এই 51 NRC বা সেইবিলাকত অহা মানুহ নহ'বই। সেইখিনি তেতিয়া আপুনি বাদ পায়।
তো মই এইখিনিয়ে মই ক'ব লগা বিশেষ তেনেকুৱা মানে এই দুটা কাম কৰিলে মই ভাবো সম্পূৰ্ণ এটা সমাধানৰ সূত্ৰ এটা ওলাই যায় নিশ্চয় মই আৰু এটা কথা আপোনাৰ পৰা জানি ল'ম সংক্ষেপতে জানি ল'ম মই পুনৰ কৈছোঁ যে আপোনাৰ হাতত সময় কিছু কম গতিকে মই সংক্ষেপতে আপোনাৰ পৰা জানি ল'ম যে এতিয়া ধৰি লওক আপুনি যিটো সমাধানৰ কথা ক'লে যে এনেকুৱা দুটা সমাধান আছে দুটা অপশ্যনছ আছে যি দুটাই হয়তো এই সমস্যাটো সমাধান কৰিব কিন্তু আপুনি ভাবেনে যে এই কথাখিনিকে চৰকাৰে শুনি তাৎক্ষণিকভাৱে এটা সমাধানৰ পথ উলিয়াবলৈ বুলি আপুনি ভাবেনে আপুনি এনেধৰণে ভাবিব আমি নোৱাৰোনে যে এই সমস্যাটোৱে ধাৰাবাহিকভাৱে আজি বছৰ বছৰ ধৰি এই সমস্যাটোৱে এনেধৰণে গঢ় লৈ উঠিছে এনেধৰণে শিপাই লৈছে যে ইমান সহজ হৈ পৰিবনে এতিয়া চাওক আপুনি যেতিয়া বেদখলকাৰী বা তেওঁলোক যেনেধৰণে আহিছে বাৰে বাৰে আমি কৈ আছোঁ যে তেওঁলোকে বেলেগৰ পৰা আহিছে তেওঁলোক ইয়াৰ নহয় গতিকে তেওঁলোকে যিখিনি কাগজ পত্ৰ আহি ইয়াত বনাবহি লাগে সেইখিনি তেওঁলোকে বনাই ল'বগে ইমান কম সময়ৰ ভিতৰতে তেওঁলোকে সেইখিনি কাগজ পত্ৰ যেতিয়া ডকুমেণ্টেশ্যন হাতত থাকিব ডাঙৰীয়া তাৰ পাছত কি কৰিব পৰা যাব মই সেইটো আপোনাৰ আইনী প্ৰক্ৰিয়াৰে কেনেধৰণে যাব মই দুটা কথা কৈ আছো প্ৰথম নাগৰিক হলেও অনাগৰিক হলেও আপুনিও ময়ো গৈ এতিয়া ক'তো ভূমি বেদখল কৰিব নোৱাৰো সেই আইনগতভাৱে সেইটো সম্পূৰ্ণ অপৰাধ কিন্তু নাগৰিক হয় অনাগৰিক হয় বিদেশী হয় সেইকাৰণে এনেকুৱা বেদখলকাৰী কাগজ পত্ৰ আনিলেও তেওঁলোকৰ কোনো ধৰণৰ অধিকাৰ নাপায় এতিয়া দ্বিতীয় কথা হৈছে ভূমি আবণ্টনৰ কথা অৰ্থাৎ এই মানুহখিনি সাধাৰণতে কি আকৰ্ষণত আহে যে তেওঁলোকে এটা ভূমি স্থায়ী অধিকাৰ পাব আৰু যদি কাগজ পত্ৰ পাব তেতিয়া আবণ্টন পাব পাৰিব কিন্তু যদি তেওঁলোকৰ কাগজ পত্ৰ যদি 1951 চনৰ ভিত্তিত আনি দিয়া হয় যোনটো এনআৰচিটো এটা প্ৰায়ভাগ ঠিকে আছে এই নতুনকৈ কৰা এনআৰচিটো অলপ গণ্ডগোল আছে সেই এনআৰচি ভিত্তিত কৰিলে বহুতখিনি এনেকুৱাখিনি মানুহ বাদ পৰি যাব আৰু তাৰপিছত আৰু কটকটীয়া কি ব্যৱস্থা ল'ব পাৰে কিন্তু প্ৰথম পৰ্যায়ত এইটো কৰিলেই তেতিয়া হ'ব আৰু ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী যেতিয়া স্বাস্থ্য বহুতকেইটা পৰ্টফলিঅ' লৈ আছিলে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ 21 ডিচেম্বৰত তেওঁলোকক 2019ত ঘোষণা কৰিছিলে তেওঁ কৈছিলে যে কেবিনেটৰ ঘোষণা হৈছে আমি ভূমি হস্তান্তৰ আইন আনিম যে কেৱল ভূমি হস্তান্তৰ খিলঞ্জীয়াৰ কাৰণে হ'ব আৰু খিলঞ্জীয়াৰ মাজত হ'ব পাৰিব সংৰক্ষণ হ'ব সেইটো কৈছিলে যে তাৰ আগন্তুক বিধানসভাতে আনিব ডিচেম্বৰ 2019ত তাৰপিছত কেইবাটাও ইণ্টাৰভিউ ওলাইছে যোনবিলাক ভাইৰেল হৈছে কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁ এতিয়া কৈছে যে সেইবিলাকত তেওঁ আইনগতভাৱে ভাবা বাধা আছে আমুক আছে বহুত আছে 6 নম্বৰ দফা প্ৰতিবেদনত এজন অৱসৰপ্ৰাপ্ত এজন ন্যায়াধীশ দুজনকে এডভোকেট জেনেৰেল প্ৰয়াত আমাৰ নীলা দত্ত ডাঙৰীয়া আৰু 2015 চনত একেটাই মই প্ৰস্তাৱ দিছিলো সেই সুপ্ৰিম কোৰ্টৰ প্ৰতিবেদন এতিয়া তেওঁ হঠাৎ এইবিলাক উলিয়াইছে কথা হৈছে কি এইটো যেতিয়া জাতিৰ স্বাৰ্থ থাকে দেশৰ স্বাৰ্থ থাকে বৃহৎ স্বাৰ্থ যে আমি সংখ্যালঘু হ'ব নালাগে মাটিৰ কাৰণেই তেওঁলোকে আহে মাটিৰ পৰা যদি মাটিৰ অধিকাৰ পোৱাৰ পৰা আমি কোনোমতে তেওঁলোকক আমি বন্ধ কৰিব পাৰোঁ তেতিয়া আপোনাৰ আপুনি তেওঁলোকে আহা বন্ধ হ'ব কিন্তু তেতিয়া যাবলৈ বাধ্য এইটো এটা স্থায়ী সমাধান হয় নিশ্চয় আপোনাক ধন্যবাদ জনাইছোঁ আমি আপোনাৰ পৰা যিখিনি কথা পাতিলোঁ সেই কথাখিনিকে আমি আঁত ধৰি আমি আলোচনা আগবঢ়াই লৈ যাম মই প্ৰথমতে কৰিম ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম আপোনালোকে আজি আমছুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল হয় সাক্ষাৎ কৰিছিল ইয়ালৈ অহাৰ পূৰ্বে আপুনি যিহেতু কৈছিল আপোনালোকে সাক্ষাৎ পালেনে হয় আজি আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অলপ আগতে সাক্ষাৎ কৰিলোঁ আমি 1 ঘণ্টা জোৰা বৈঠক অনুষ্ঠিত কৰিছোঁ আৰু পূৰ্বতেও আমি যিখিনি দাবী দিছিলোঁ সেই দাবীখিনি আজিও মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ আৰু এনেকুৱা ঘটনা কিয় সংঘটিত হ'বলৈ পালে কিয় আৰক্ষীয়ে গুলি চলাবলগীয়া হ'ল কিয় দুজনকে মানুহ নিহত হ'বলগীয়া হ'ল বা কিয় এনেকুৱা এটা পৰিৱেশ আহিবলগীয়া হ'ল এই সমগ্ৰ ঘটনাটোৰ আমি প্ৰথমৰ পৰাই এটা জুডিচিয়েল ইনকুৱাৰী বিচাৰিছিলোঁ আৰু আজিও মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যিমান সোনকালে পাৰে এটা জুডিচিয়েল ইনকুৱাৰী হোৱা উচিত আৰু যিখিনি মানুহ আজি উচ্ছেদিত হ'ল এই মানুহখিনি যিহেতু ভাৰতীয় নাগৰিক যিহেতু এইসকল মানুহ অসমৰে বাসিন্দা এইসকল মানুহক পুনৰ সংস্থাপনৰ ব্যৱস্থাটো কৰিব লাগে আজি মই কথাখিনি কোৱাৰ আগত উপমন্যু হাজৰিকা ডাঙৰীয়াই যিখিনি কথা কৈছে তাৰ মই অলপ আধৰি কথাখিনি কাউণ্টাৰ কৰিবই লাগিব কাৰণ তেখেতে যেনেকুৱা ধৰণে কৈছে কাৰণ মানুহ চাওক মানুহ চৰকাৰী ভূমি সুখত দখল কৰিবলৈ নাযায় এজন মানুহ সুখৰ কাৰণে বেলেগৰ মাটি দখল বেলেগৰ ঘৰলৈ থাকিবলৈ নাযায় নিশ্চিতভাৱে কিবা দুখ থাকিব লাগিব কিবা অসহায় অৱস্থা থাকিব লাগিব যেতিয়া গৰাখহনীয়া হয় হাজাৰ হাজাৰ বিঘা যেতিয়া গৰাখহনীয়াৰ কবলত পৰে প্ৰায় এতিয়াও 30 লাখতকৈ অধিক মানুহ কিন্তু গৰাখহনীয়াৰ কবলত পৰা মানুহ গতিকে সেই মানুহখিনি যেতিয়া নিজৰ জীৱনটো বচাবৰ কাৰণে হয়তো চৰকাৰী ভূমি ক'ৰবাত যাবলগীয়া পৰিৱেশ হয় মই ভাবোঁ যে চৰকাৰৰ প্ৰধান দায়িত্ব হৈছে যিখন জিলাত এনেকুৱা ধৰণৰ গৰাখহনীয়া হয় সেই জিলাখনৰ কিমান মানুহ গৰাখহনীয়া পীড়িত হয় গৃহহীন হ'ল যদি আজি এই চৰকাৰখনে নহয় আগৰ চৰকাৰবিলাকো যদি এই ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন যে আজি বঙাইগাঁও জিলাত ধৰক 50টা মানুহ এইবাৰ বানপানী গৃহহীন হৈছে গতিকে তেওঁলোকক বঙাইগাঁও জিলাৰে কোনো এখন ঠাইত সংস্থাপিত কৰা হওক যদি এই প্ৰচেছবিলাক যদি আগৰ চৰকাৰে হওক বা বৰ্তমান চৰকাৰবিলাকে যদি ল'লেহেঁতেন মই ভাবোঁ যে এনেকুৱা ধৰণে কোনো মানুহেই তেনেহ'লে হয় মানে চৰকাৰী ভূমি দখল কৰিবলগীয়া পৰিৱেশ নহ'লহেঁতেন আজি উপমন্যু হাজৰিকা ডাঙৰীয়া এনেকুৱা এটা কথা কৈছে যে এইসকল মানুহক যেন ৰাস্তাত ক'ৰবাত ডিঙি চেপি মাৰি পেলোৱাটো উচিত তাৰমানে তেওঁলোকক
সংস্থাপিতও কৰিব নালাগে, তেওঁলোকক অপৰাধীও বনাব লাগে, চব কৰিব লাগে। এইসকল মানুহ যাব ক'ত, থাকিব ক'ত? গতিকে থকা আজি অন্য বস্তু আজি চাব কল্যাণকামী ৰাষ্ট্ৰ এখনৰ মূল মন্ত্ৰটো গৈছে অন্য বস্তু আৰু বাসস্থান। গতিকে অন্য বস্তুৰ বাসস্থান যেতিয়া তেওঁলোকৰ নদীয়ে লৈ গৈছে, প্ৰথম দায়িত্বটো হ'ব ৰাষ্ট্ৰখনৰ, ৰাজ্যখনৰ দায়িত্ব হ'ব যে এই মানুহখিনিক বাসস্থান দিয়াটো। যিহেতু বাসস্থান তেওঁলোকে চৰকাৰে দিয়া নাই, হয়তো তেওঁলোকৰ নিজৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে তাতে ৰৈ গৈছে। গতিকে চৰকাৰে আগতীয়াভাৱে এই মানুহখিনিক এটা সংস্থাপিতৰ ব্যৱস্থা কৰিলে আজি এই পৰিৱেশটো নাহিলেহেঁতেন। গতিকে এনেকুৱা পৰিৱেশ মই ভাবোঁ যে চৰকাৰবিলাকৰ, যি চৰকাৰে নহওক, এই চৰকাৰবিলাকৰ পলিচিৰ ভুলৰ কাৰণে আজি এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ আজি অভিযোগ উঠিছে বা অভিযোগৰ কথা কৈছো দেই, কিছু অভিযোগ আছে যে তেওঁলোক বাহিৰৰ পৰা বহিৰাগত বুলি কৈছে, আপুনি কৈছে তেওঁলোক ভাৰতীয়। গতিকে আপুনি কি ভিত্তিত কথাটো ক'লে? চাওক, আজিৰ ডেটত নাগৰিকত্বৰ প্ৰমাণ আপুনিও কৰিব নোৱাৰে, মই কৰিব নোৱাৰে, এটা চিষ্টেমত যাব লাগিব। NRCৰ কাম চলি আছে, NRCৰ কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। তাৰমানে দখল কৰি থাকিব পাৰে, দখল কৰা কিয় আহিব? আজি আপুনি ভাৰতীয় নাগৰিক বুলি কেনেকে, আপুনি বিদেশী বুলি কেনেকে ক'ব তেওঁলোকক? আজি মই গুৱাহাটীত বহি চৰকাৰী মাটি দখল কৰাৰ কথাটো আপোনালোকে সেই কথাটোত কি বুলি কয়? একদম মাটি বেদখলটো আমি কেতিয়াও নিবিচাৰো, চৰকাৰী ভূমি দখল কৰাটো আমি বিচাৰো। ইয়েছ, আমি কৈছো আলাপ আলোচনাৰ জৰিয়তে এই মানুহখিনি কৰ কেনেকে আহিছে, ভূমিহীন হয় নে নহয়, তন্নকে চৰকাৰে চাই তেওঁলোকৰ সমস্যাটো সমাধান কৰি দিয়ক। কিন্তু আমি গুৱাহাটীত টিভি ষ্টুডিঅ'ত বহি আমি তেওঁলোকক সন্দেহজনক নাগৰিক কৈ তেওঁলোকক ডিঙি চিপি হত্যা কৰাৰ পৰামৰ্শ দিম, এইটো হ'ব নোৱাৰে। কোনে পৰামৰ্শ নাই দিয়া ডাঙৰীয়া? আজি যেনেকুৱা ধৰণে আইনৰ কথা কোৱা হৈছে। আজিৰ তাৰিখত এই সমস্যাটো এনেধৰণৰ এটা সমস্যা হ'ল যিটো মানুহে দেখিছে, তাৰ পিছত প্ৰত্যেকজন নাগৰিকে আজিৰ দিনটোত অন্তত তেওঁলোকে প্ৰত্যেকগৰাকী নাগৰিকে আপুনি প্ৰশ্নটো সুধি চাওক, প্ৰত্যেকৰ ভিন্ন ভিন্ন মন্তব্য আহিব। গতিকে তাৰ মাজত তেওঁৰ মন্তব্য দিছে আইনী প্ৰক্ৰিয়াৰ কথা। আইনী প্ৰক্ৰিয়াত সমাধান হ'ব লাগে, আমাৰ কথা হৈছে সমস্যাটো সমাধান হ'ব লাগে, সমস্যাটো সমাধান হ'ব লাগে, কিন্তু সমস্যাৰ সমাধান চৰকাৰে কৰিব লাগিব। নিশ্চয় আমি পাতিম, আপোনালোকে আজি বৈঠক বহিলে, মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতিলে, মুখ্যমন্ত্ৰীগৰাকীয়ে কি আশ্বাস দিলে সেয়াও আমি পাতিম। কিন্তু মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কংগ্ৰেছৰ তৰফৰ পৰাও কিছু কথা জানিব বিচাৰিম। কাৰণ গৰুখুটিৰ যদি কথালৈ আহোঁ, প্ৰসংগ আমি সোণাপুৰলৈ পাছত আহিম। গৰুখুটিলৈ আহোঁতেও আপোনালোকৰ যি ভূমিকা আছিল সেয়া আমি দেখিছোঁ। গতিকে আপুনি তাত কি ক'ব? দ্বিতীয়তে আজি বিধায়ক অতুল বৰাই এটা কথা কৈ আছে যে দিছপুৰো দখল কৰিছে সি বেদখলকাৰীয়ে, সেই সন্দৰ্ভতো আপোনালোকৰ কি মতামত থাকিব? ধন্যবাদ পাপৰি। ৰাজ্যত প্ৰায় 63 লাখ ভূমি বেদখলকাৰীৰ কবলত পৰিছে। এতিয়া বেদখলকাৰী বুলি ক'লে আমি এতিয়া ভাৰতীয় নাগৰিক বা বাহিৰৰ পৰা অহা বুলি আমি ফটককৈ ক'ব নোৱাৰোঁ। কাৰণ মই নিজেই বিলাচীপাৰা সমষ্টিৰ মানুহ, তাতে বিভিন্ন ধৰণৰ গৰাখহনীয়াৰ ফলত কিছু লোক বিস্তাৰিত হ'ব লগা হৈছিল আৰু চৰকাৰী মাটি বা ফৰেষ্ট লেণ্ডত তেওঁলোকে উপকাৰ কৰিছিলে। কিন্তু সেইখিনি মানুহক আমি বাংলাদেশী বুলি ক'ব নোৱাৰোঁ, তেওঁলোকে হাড়ে হিমজুৱে অসমৰ মানুহ। কিন্তু কথাটো হ'ল যে যেতিয়া মানুহ বিস্তাৰিত হয় বা এটা ঠাইৰ পৰা আন ঠাইত যাব লগা হয়, তেতিয়া তিনিটা কাৰণে বিশেষভাৱে কাম কৰে। এটা হ'ল চেল্টাৰ, এমপ্লয়মেণ্ট আৰু ছিকিউৰিটি। কিন্তু তাৰ মাজত আজিকালি এটা মটিভ সোমাই গৈছে। সেইটো মটিভ হ'ল বিভিন্ন সমষ্টিত যদি আমি কিছু মানুহ লৈ গৈ পেলাই তাতে যদি সংস্থাপিত কৰিব পাৰোঁ, তেনেহ'লে সেই ঠাইখিনিৰ ভোটৰ যিটো পেটাৰ্ণ সেইটো চেঞ্জ হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ যদি মটিভ লৈ কিছুমান মানুহে কৰি আছে, তেনেহ'লে সেইটোত আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ যাতে এনেকুৱা পৰিৱেশ সৃষ্টি নহয়। সেইটো কংগ্ৰেছে হওক, বিজেপিয়ে হওক বা ৰাইজৰ দলে হওক, যোনে দল নহওক। কাৰণ আমি প্ৰকৃততে প্ৰথম আমি খিলঞ্জীয়া মানুহ, আমি অসমীয়া। আমাৰ সত্তাটোক প্ৰথমতে আমি জীয়াই ৰাখিব লাগিব, আমাৰ অধিকাৰটোক আমি জীয়াই ৰাখিব লাগিব। তাৰপিছতহে আমি বাহিৰৰ পৰা অহা বা তেনেকুৱা ধৰণৰ বস্তুত আমি মাত মাতিব পাৰোঁ। যদি আমাৰ সত্তাটোৱে নাথাকে, তেনেহ'লে আমি জীয়াই থকাৰ কোনো কাৰণেই নাথাকিব এই অসম দেশখনৰ। এদিন অসমৰ নামটোৱে নোহোৱা হৈ যাব। গতিকে কথাবিলাক যেতিয়া আমি চাওঁ, চাওক প্ৰায় 4 লাখ খিলঞ্জীয়া মানুহৰ ভূমিহীন অৱস্থাত সৃষ্টি হৈ আছে। সেই ভূমিহীন মানুহৰ মাজত নিশ্চয় আমি কিছু মুছলমান মানুহ বুলিও ধৰিব লাগিব। কাৰণ আমি যদি ধৰ্মৰ ফালে লৈ যাওঁ, তেনেহ'লে হিন্দু মুছলমান কৰিলে নহ'ব। আমি প্ৰকৃত মানুহ, তাৰ মাজতে বিভিন্ন ধৰ্মাৱলীৰ মানুহ আছে, বিভিন্ন জনগোষ্ঠীয় মানুহ আছে। গতিকে এই 4 লাখ খিলঞ্জীয়া ভূমিহীন মানুহক যদি আমি ভূমি দিব পাৰোঁ, তেনেহ'লে এই 4 বিঘা 5 বিঘা বা 10 বিঘাকৈ যদি দিলে, তেনেহ'লে চাওক 63 লাখ ভূমি বেদখলকাৰীৰ পৰা নিজে নিজে মুক্ত হৈ আহিব। গতিকে এইবোৰ কথাবিলাকত আগবাঢ়ি যাব লাগে। আৰু দ্বিতীয় কথাটো আপুনি এইমাত্ৰ সোণাপুৰৰ কথাটো কৈছে, মই ইতিমধ্যে দেখিছোঁ আমাৰ অতুল বৰা ডাঙৰীয়া তেখেতে উপায়ুক্ত, মহানগৰ উপায়ুক্তক চিঠি এখন লিখিছে। তাতে লিখিছে পাৰঘুমা, কচুতলি, বেলটিলা হাজাৰ হাজাৰ মানুহ আহিছে, ইনফৰমেশ্যন দিছে। হয়, কোনো ব্যৱস্থা যদি নলয়, তেনেহ'লে ডিমৰীয়াৰ সোণাপুৰ আৰু হৰা পঞ্চায়ত সম্পূৰ্ণভাৱে মানুহে ঠাহ হৈ
গতিকে এইটো বিজেপিৰ এজন বিধায়কে যেতিয়া কৈছে তাৰ মানে এইটো ভয়ংকৰ কথা হ'ব ধৰিছে প্ৰতিটো ডিষ্ট্ৰিক্টত যদি তেনেকৈ হাজাৰ হাজাৰ মানুহ বিভিন্ন ঠাইৰ পৰা যদি সংস্থাপিত হয় বা তেওঁলোকে যদি ট্ৰান্সফাৰ হয় মই বাৰে বাৰে কৈছোঁ এটা মটিভ তিনিটা কাৰণৰ ভিতৰত আৰু এটা কাৰণ থাকিব পাৰে মটিভ সেই মটিভটো যদি অসমৰ খিলঞ্জীয়া মানুহৰ পৰিপন্থী হয় তেনেহ'লে সেইটোত সকলোৱে মাত দিব লাগিব নিশ্চয় মই আপোনাৰ ওচৰলৈ যাম ৰাইজৰ দলৰ আমি কিছু সময় পিছতে আমি বিজেপিৰ পৰা তেওঁলোকৰ কথা আপুনি প্ৰথমতে শুনি লওক গতিকে আমি এই মুহূৰ্তত আপোনাৰ ওচৰলৈ যাম হয় আপোনালোকৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত কাৰণ আপোনালোকে বিশেষভাৱে এই বিষয়টোৰ ওপৰত বহু বিশেষ এটা আপোনালোকে মাত নাই মতা গতিকে মই কিছু কথা আপোনাৰ পৰাও জানিব ল'ব বিচাৰিম আমিনুল হক ডাঙৰীয়া কিন্তু তাৰ পূৰ্বে এটা বিৰতি এইখিনিতে লৈ লৈছোঁ এটা বিৰতি ল'ম তাৰপাছত আমি পুনৰ উভতি আহি এই সন্দৰ্ভত আমি আলোচনা কৰিম মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড উভতি আহিছোঁ বিৰতিৰ পাছত আৰু আমি বিৰতিলৈ যোৱাৰ পূৰ্বে কৈছিলোঁ যে ৰাইজৰ দলৰ আমিনুল হক আপোনাৰ পৰা প্ৰথম মতামতটো মই জানি লওঁ তাৰপিছতে আমি পুনৰ আলোচনাৰ মাজলৈ আহিম কওক গোটেই বিষয়টোৰ ওপৰত এতিয়া বেদখল সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে বেদখল সম্পূৰ্ণৰূপে আইন বিৰোধী কিন্তু বেদখল হোৱাৰ মূল কাৰণটো আমি বিশ্লেষণ কৰিব লাগিব কেৱল এটা জনগোষ্ঠীয় লোকে বেদখল কৰা নাই আজি অসমৰ প্ৰত্যেকখন জিলাত যদি আপুনি তথ্যসমূহ চায় প্ৰত্যেকখন জিলাত যি ধৰণে বেদখল হৈছে আজি তিনিচুকীয়া কওক আজি ধেমাজি কওক আজি ডিব্ৰুগড় কওক আজি দৰং গোৱালপাৰা বৰপেটা ধুবুৰী প্ৰত্যেকখন জিলাতে বেদখল হৈছে বেদখল হোৱাৰ মূল কাৰণটোৱে যে প্ৰতি বছৰে ৮,০০০ হেক্টৰ বিঘাকৈ ভূমি গৰাখহনীয়াৰ কবলত পৰি আছে এইটো চৰকাৰী তথ্যমতে অসমৰ যিমান ভূখণ্ড আছে তাৰ ৮% ভূমি ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰি গ'ল ইয়াৰ ফলত নিশ্চয় এই ৮,০০০ হেক্টৰ বিঘাকৈ ভূমি প্ৰতি বছৰ গৰাখহনীয়াৰ কবলত পৰি আছে মুঠ ভূখণ্ডৰ ৮% ভূমি ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰিছে নিশ্চয় ইয়াত পৰিয়াল আছিলে নিশ্চয় ইয়াত ঘৰ আছিলে ভেটি আছিলে এইসকল যেতিয়া ভেটি নহ'ল ঘৰ নহ'ল তেওঁলোকে বিশেষকৈ দৰিদ্ৰ লোকসকলে বিভিন্ন ঠাইত তেওঁলোকে ম্যাদী পট্টা থকা মাটি ক্ৰয় কৰিব পৰা সমৰ্থ নাই তেওঁলোকে বিভিন্ন ঠাইলৈ গৈ বিশেষকৈ চৰকাৰী ভূমিসমূহ তেওঁলোকে নিজেও বেদখল নকৰে যদি চৰমজমিন তদন্ত কৰে বিশেষকৈ কিছুমান ভূমাফিয়াই এই চৰকাৰী ভূমিসমূহ দখল কৰি লৈ কিছু মূল্যৰ বিনিময়ত তেওঁলোকক কেঁচা দলিলত লিখি দিয়ে আপুনি চিপাঝাৰৰ প্ৰত্যেকটো পৰিয়ালত গৈ চাওক ৭০-৮০ দশকত বিভিন্ন জিলাৰ প্ৰান্তৰ পৰা খহনীয়াগ্ৰস্ত যিসকল লোকে গৰুখুটি অঞ্চলত বসবাস কৰিছিলে প্ৰত্যেকটো পৰিয়ালে দাগ কলিতা শৰ্মা এইসকলৰ পৰা নিৰ্দিষ্ট মূল্যৰ বিনিময়ত তেওঁলোকে কেঁচা দলিলত নটাৰী কৰি ভূমিসমূহ ক্ৰয় কৰি লৈছে সঁচা কথা যে সেই দলিলৰ কোনো মান্যতা নাই আজি প্ৰত্যেকখন ঠাইত যি ঠাইতে বেদখল হৈছে প্ৰত্যেকটো ঠাইতে গৈ চৰমজমিন তদন্ত কৰিলে দেখিবলৈ পাব যে তেওঁলোকে আজি দৰিদ্ৰ লোকসকলে বিভিন্ন ঠাইত গৰাখহনীয়াৰ কবলত পৰি ভূমিহীন হৈ পৰাৰ পিছত তেওঁলোকে বিভিন্ন প্ৰান্তত গৈ তেওঁলোকে ভূমাফিয়াৰ পৰাই হওক বা সেই অঞ্চলৰ কিছু নিৰ্দিষ্ট লোকৰ পৰা ভূমিসমূহ ক্ৰয় কৰি আছে এই সমস্যাটো চৰকাৰে দীৰ্ঘদিনীয়া সমস্যাটো চৰকাৰে অৱহেলা কৰাৰ কাৰণে আজি এই পৰিস্থিতিৰ সৃষ্টি হ'ল যেতিয়া গৰাখহনীয়া হয় যি অঞ্চলত গৰাখহনীয়া হয় আজি বৰপেটাত গৰাখহনীয়া হ'লে গোৱালপাৰাত গৰাখহনীয়া হ'লে প্ৰথম দায়িত্ব হয় চৰকাৰৰ আৰু চাৰ্কেল অফিচাৰত খহনীয়াৰ যিটো চাৰ্টিফিকেট দিব লাগে আজি যিমান গৰাখহনীয়া হৈ আছে খহনীয়াগ্ৰস্ত পৰিয়ালে দিনৰ পিছত দিন চাৰ্কেল অফিচত ঘূৰিলেও তেওঁলোকে খহনীয়াগ্ৰস্ত চাৰ্টিফিকেট নাপায় সেই উদাহৰণ আমি নিজেও কাৰণ আমি সেই খহনীয়াগ্ৰস্ত লোকক লৈ কেইবাবাৰো চাৰ্কেল অফিচ ডিচি অফিচ লৈ গৈছোঁ তেওঁলোকক খহনীয়াগ্ৰস্ত ৰিপৰ্ট দিয়া নাই ইয়াৰ কাৰণে চৰকাৰেও জগৰীয়া আজি চৰকাৰী তথ্যমতে তাৰমানে তেওঁলোকক উচ্ছেদ কৰিব নালাগে না আইনগতভাৱে বেদখল আইনগতভাৱে আমি বিৰোধ কৰোঁ আইনগতভাৱে বিৰোধ কৰে উচ্ছেদ কৰিব লাগে উচ্ছেদ কৰিব লাগে কিন্তু এই ভূমিহীন লোকসকলক বিকল্প ঠাইত সংস্থাপন দিয়াৰ কাৰণে আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন যিদৰে গৰুখুটি অঞ্চলত এই পৰিস্থিতিৰ সৃষ্টি হ'লে সম্পূৰ্ণৰূপে আলোচনাৰ মাধ্যমেৰে গৈছিলে যিসকল ভূমিহীন লোক আছে সেই অঞ্চলত যদি কোনোবাই অইন ঠাইত ভূমি থকা লোক সেই অঞ্চলত বসবাস কৰে তেওঁলোকক তাৰ পৰা আঁতৰাই দিয়ক তাত কোনো বিৰোধ নকৰে কিন্তু যিসকল দৰিদ্ৰ লোক যিসকল ভূমিহীন লোক সেইসকলক জৰীপ চলাই ভূমি নীতিত যি কথা উল্লেখ আছে ৬ বিঘাকৈ ভূমি দিয়াৰ কথা উল্লেখ কৰিছিলে যি আলাপ আলোচনাৰ মাধ্যমত আহিছিলে সম্পূৰ্ণৰূপে আলাপ আলোচনাৰ মাধ্যমত চলি থকা অৱস্থাতে সম্পূৰ্ণৰূপে
আলোচনা শেষ নহওঁতে ৰাতিৰ ভিতৰতে নটিচ জাৰি কৰি ৰাতিপুৱা JCB লগাই দি তথা আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনে যি ধৰণে পৰিৱেশটো শান্ত কৰি ৰখাৰ কাৰণে পদক্ষেপ ল'ব লাগিছিলে কিন্তু জিলা প্ৰশাসনৰ দুৰ্বলতাৰ কাৰণে প্ৰায় একে আপোনালোকে এইটো কথা ক'ব বিচাৰিছে যে বেদখলকাৰী বা উচ্ছেদ কৰাটো ভুল কথা নহয় কিন্তু এটা সংস্থাপনৰ প্ৰয়োজন সংস্থাপন কৰিব লাগিব আজি এই কথাটোৰ লগত এটা কথা উল্লেখ কৰিব লাগিব আজি অতুল বৰা ডাঙৰীয়াই কৈছে কথাটো যে আজি এই অঞ্চলত আহিছে আজি যদি চৰকাৰে এই সমস্যাটো সমাধান নকৰে আজি চিপাঝাৰৰ পৰা উচ্ছেদ কৰিব এইসকলকে বেলেগ ঠাইলৈ গৈ বেদখল কৰিব আজি কৰবাৰ পৰা নগাঁৱৰ পৰা উচ্ছেদ কৰিব কাকিৰ পৰা উচ্ছেদ কৰিব আকৌ বেলেগ ঠাইত বেদখল কৰিব সমস্যাটোৰ কেতিয়াও সমাধান নহয় মাজত কেৱল বিভিন্ন জনগোষ্ঠী লোকৰ মাজত এটা আতংকৰহে সৃষ্টি হ'ব সেইকাৰণে চৰকাৰে এই সমস্যাটো সমাধান কৰিব লাগে দীৰ্ঘদিনীয়া যিসকল ভূমিহীন লোক আছে তেওঁলোকক বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ পিছত কৰবাত যদি কোনোবাই বেদখল কৰে তাৰ বিৰুদ্ধে চৰকাৰ আইনীভাৱে যি ব্যৱস্থা ল'বলগীয়া আছে ল'ব লাগে হুছামি ডাঙৰীয়া এতিয়া আপোনাৰ ওচৰলৈ আহিছে এয়া আছিল ৰাইজৰ দলৰ ভাষ্য আপুনি নিশ্চয় শুনিছে তিনিগৰাকী আমাৰ অতিথিয়ে যিখিনি কথা ক'লে আৰু কথাখিনিৰ মাজত চৰকাৰৰ যিটো ভূমিকা তাৰ ওপৰতে যিহেতু বিভিন্ন ধৰণৰ কথা আহি পৰিছে গতিকে মই আপোনাৰ ওচৰলৈ যাম চৰকাৰ যিহেতু আপোনালোকৰ প্ৰশ্ন উত্থাপন হৈছে যে সংস্থাপনৰ কথা কোৱা হৈছে মই কেইবাটাও দিশ আপোনাক ক'ব বিচাৰিছোঁ প্ৰথম কথা হৈছে আমি দুগৰাকীকো অতিথিৰ ভাষ্যত এই কথা গম পালোঁ যে তেওঁলোকে কৈছে যে যিহেতু বেদখলকাৰীক উচ্ছেদ কৰিবই লাগিব কিন্তু এটা সমাধানৰ পথো উলিয়াব লাগিব তেওঁলোকে কৈছে যে এইসকল লোক গৰাখহনীয়াগ্ৰস্ত লোক যিসকলে আহি চৰকাৰী ভূমিত তেওঁলোকে আছেহি কাৰণ তেওঁলোক কলৈ যাব প্ৰশ্ন এইটোৱে যে তেওঁলোক কলৈ যাব যিহেতু গৰাখহনীয়া হৈছে বানপানী হৈছে তেওঁলোক কলৈ যাব কিন্তু আনহাতে আমাৰ মহন্ত ডাঙৰীয়াই ইতিমধ্যে কৈছে যে যদি এনেধৰণে আগবাঢ়ি আহি থাকে তেতিয়াহ'লে কিছু পৰিমাণে কিছু অস্তিত্বৰ সংকটো হ'ব কাৰণ যি ধৰণে আহি থাকিবলৈ লৈছে এতিয়া যি ধৰণে বৃদ্ধি পাবলৈ ধৰিছে তাত বহুতো প্ৰশ্ন আছে গতিকে মই আপোনাৰ ওচৰলৈ যাম এই গোটেইকেইটা দিশ সামৰি আপুনি কওক গোটেই কথাটো হৈছে এনেকুৱা যে আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 ৰুল 18 সাব ৰুল 3 সাব ৰুল A সাব ৰুল ৰোমান 1 ইয়াতে কোৱা হৈছে যে নো পাৰ্চন কোনো মানুহৰ অধিকাৰ নাই চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি বা ৱেষ্টলেণ্ড যাক কোৱা যায় ৱেষ্টলেণ্ড আৰু সংৰক্ষিত ভূমি দখল কৰা কোনো মানুহৰ অধিকাৰ নাই আৰু এই ধৰণে যদি কোনোবাই দখল কৰে তেতিয়াহ'লে তেওঁক 15 দিনৰ এটা ৰাজহুৱা জাননী বুলি কোৱা হৈছে ব্যক্তিগত জাননী কোৱা নাই যে ইট ইজ এ পাব্লিক নটিফিকেশ্যন ইন এ পাব্লিক প্লেচ তাত যদি ৰাজহুৱা জাননীৰ জৰিয়তে তেওঁক উচ্ছেদ কৰিব পাৰে এটো আইনগত বিধান এতিয়া আকৌ আমি কথাটো আহিলে যে ভূমিহীনক মাটিৰ পট্টাৰ তাৰ আইনী বিধানটো হৈছে এনেকুৱা যে একেখন ৰেগুলেশ্যনতে এক্সিকিউটিভ ডিচিশ্যনত কোৱা হৈছে যে যিসকল লোকৰ এই অসমখনত ক'তো ভূমি নাই থাকিবলৈ নাই খেতি কৰিবলৈ নাই তেওঁ যদি খেতিয়ক হয় তেতিয়াহ'লে তেওঁক থাকিবৰ কাৰণে 1 বিঘা মাটি আৰু খেতি কৰিবৰ কাৰণে তেওঁক 6 বিঘা মাটি দিয়াৰ প্ৰভিজন আছে এই ৰেগুলেশ্যনতে এতিয়া আৰু এটা কথালৈ মই যাওঁ যে আমি এই যি বেদখল হৈছে ইয়াৰ কেৰেক্টাৰ দুটা হৈছে কি যে এটা হৈছে যিবিলাক চৰ চাপৰি অঞ্চল আছে বা যিবিলাক গভৰ্ণমেণ্ট ৱেষ্টলেণ্ড আছে যিবিলাক গ্ৰেজিং লেণ্ড আছে এই লেণ্ডবিলাকত এটা বেদখল হৈছে আন এটা বেদখল হৈছে যে কিছু লোক এনেকুৱা আছে পৰম্পৰাগতভাৱে জংগলত থকা লোক আছে অৰ্থাৎ যিসকল একেবাৰে হাবিখনৰ কাষতে তেওঁলোকে ভাল পাই থাকিবলৈ ৰাস্তালৈ নাযায় এনেকুৱা ধৰণৰ আমাৰ জনজাতি সকলৰ কাৰণে এটা অন্য এটা প্ৰভিজন আছে সেই প্ৰভিজনটো হৈছে যে is the dwellers the scheduled tribes and others traditional forest dwellers recognition of forest rights act এখন আইনৰ মতে যি পৰম্পৰাগতভাৱে 75 বছৰ যদি তেওঁ নন ট্ৰাইবছ হয় 75 বছৰ যদি সেই হাবিখনৰ লগতে তেওঁ থাকে বা হাবিখনৰ লগতে তেওঁ তাতে শিকাৰ কৰি প্ৰথমতে সেই পৌৰাণিক দিনত শিকাৰ পৰৱৰ্তী সময়ত তাৰে কাঠ বাঁহ দুটা আনি বজাৰত বেছি বা সেই ফলমূল সেই ধৰণৰ গোটেই কথাটো জীৱিকা অৰ্জন যে সেই ফৰেষ্ট তাতে থাকে সেইসকলক 75 বছৰ যিসকল নন ট্ৰাইবছ আৰু ট্ৰাইবসকলক 25 বছৰৰ ভিতৰত ভূমি আবণ্টনৰ ব্যৱস্থা আছে গতিকে আমি দুইটা গৰুখুটি আৰু একে সময়তে ৰেংমা ফৰেষ্ট তাৰ যি পট্টা দিয়া বা আবণ্টন দিয়া বা তাৰ দখল এই দুটা পৃথক
গতিকে এতিয়া ৰেংমাৰ যিসকল পৌৰাণিক যিসকল নাগাসকল তেওঁলোকে অসমতে থাকি গ'ল ৰেংমা হাবিত থাকি গ'ল যদিও বা নগাপাহাৰ সৰুপথাৰ কাষতে নাগাপাহাৰ ৰাজ্য ঘোষণা কৰিলে কিন্তু তেওঁলোক তাতে থাকি গ'ল আমাৰ বড়োসকল দয়াং অঞ্চলত বড়োসকল থাকি গ'ল তাতে যে একেটা সময়তে যদি কছাৰীসকল কাৰ্বিসকল ডিমাচাসকল দেউৰীসকল সেই অঞ্চলবিলাক থাকিলে যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা সময়ছোৱা এই আইনখনৰ জৰিয়তে দয়াং টেঙানী ৰেংমা নাম্বৰ হাবি চাচনি এই অঞ্চলবিলাকত ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিলে একে সময়তে যিসকল ভূমিহীন লোক তেওঁলোকক যোৱা সময়ত যিটো মহন্ত ডাঙৰীয়া এটা তথ্য দিছে 4 লাখ মই সেই তথ্যটোকে সামৰি মই কৈছোঁ যে যোৱা চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে মুঠ 2 লাখ ভূমিহীনক ভূমি আবণ্টন দিলে তো গতিকে এই ধৰণে প্ৰক্ৰিয়াটো আৰম্ভ হৈছে এতিয়া গৰুখুটিৰ প্ৰসংগলৈ আহোঁ গৰুখুটি প্ৰসংগলৈ যাম কিন্তু সময় এটা বিৰতিৰ হৈছে এইখিনিতে গতিকে মই এটা বিৰতি লৈ ল'ম বিৰতি লোৱাৰ পিছত আমি পুনৰ এই চৰ্চাৰ মাজলৈ আহিম বিৰতি লৈছোঁ কণ্টেক্ট বিৰতিৰ পাছত আমি যি প্ৰসংগক লৈ আলোচনা কৰি আছোঁ বৰ্তমান আমি কেৱল গৰুখুটি বুলি নহয় কাৰণ এই সমস্যাটো এতিয়া গ্ৰাস কৰা বুলি একাংশই যিহেতু কৈছে বা নিজেও আমি বহুখিনি প্ৰতিবেদন ইতিমধ্যে আমি আগবঢ়াইছোঁ গতিকে এই সমস্যাটোৰ সমাধান ক'ত হ'ব সমাধানৰ বাবে কেৱল চৰকাৰ বুলি নহয় অন্য দল সংগঠনক কেনেধৰণে সমৰ্থন জনাব তাকো লৈও চৰ্চা চলি আছে এই মুহূৰ্তত মই দুগৰাকী আমাৰ সাংবাদিকৰ সৈতে সংযুক্ত হৈছোঁ হৰেণ ভূমিজ আমাৰ সৈতে আছে মিছামাৰীৰ পৰা নব আছে আমাৰ সৈতে মঙলদৈৰ পৰা প্ৰথমতে মই হৰেণ ভূমিজ আপোনাৰ ওচৰলৈ যাম হৰেণ আপুনি যিহেতু এটা প্ৰতিবেদন আপুনি আগবঢ়াইছিল য'ত আপুনি আমাক জনাইছিল দেখুৱাইছিল যে যেহেতু দুটাকৈ মন্দিৰৰ কথা তাত আহিছিল যে তাতো ইতিমধ্যে এনেধৰণে আগবাঢ়িছে এনেধৰণে বেদখলকাৰী তাত দেখিবলৈ পোৱা গৈছে যে সংকট নামি আহিছে এক সংকট নামি আহিছে অস্তিত্বৰ সংকটৰ কথাও বহুতে ক'ব বিচাৰিছে আমি আপোনাৰ পৰা থুৰতে সেইখিনি কথা জানি ল'ম নিশ্চয়কৈ পাপৰি কেইদিন পূৰ্বে ৰাজ্যৰ যি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিলে যে বৰচলা এতিয়া টাৰ্গেট হৈ পৰিছে বেদখলকাৰীৰ নগাঁও জিলাৰ ধিং মৈৰাবাৰী ৰূপহী আদি অঞ্চলৰ পৰা অহা একাংশ লোকে বৰচলাৰ বিভিন্ন প্ৰান্তত তেওঁলোকে চৰকাৰী মাটি বেদখল কৰিছে ইমানেই নহয় শিঙৰীৰ যি বৰচলাৰ শিঙৰীস্থিত ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয় আৰু ইয়াৰ লগতে লাগি থকা গৰুডুবা ভৰা শিঙৰীৰ যি ঐতিহাসিক যি হৰগৌৰী দেৱালয় আছে এই দেৱালয়ৰ যি ভূমি এই ভূমি আচলতে বেদখলকাৰীয়ে বেদখল কৰিছে ইতিমধ্যে আৰু উল্লেখ কৰিব লাগিব যে গুপ্তেশ্বৰ দেৱালয়ৰ কাষৰীয়া যিসমূহ চৰ বা টাপু অঞ্চল আছে এই টাপু অঞ্চলত বহু সংখ্যক লোক বিগত কেইবাবছৰৰ পৰা তেওঁলোকে বেদখল কৰি আছে আৰু অধিকাংশ লোকেই তেওঁলোকে ৰূপহী ধিং বা মৈৰাবাৰী অঞ্চলৰ ভোটাধিকাৰ তেওঁলোক শোণিতপুৰৰ ভোটাধিকাৰ নহয় অধিকাংশই লোক একেদৰে যি হৰগৌৰী দেৱালয় আছে চুটি পাহাৰৰ কাষত এই অঞ্চলৰ যিসকল বেদখলকাৰী সেই বেদখলকাৰীও আচলতে অধিকাংশ লোকেই নগাঁও মৈৰাবাৰী যি জিলা মৰিগাঁও জিলা আদি অঞ্চলৰ পৰা অহা লোক তেওঁলোক আৰু ইয়াৰ তেওঁলোক ভোটাধিকাৰ নহয় যি হৰগৌৰী দেৱালয় আছে ওচৰলৈ যাম আপুনি কৰা বিষয়টোৰ ওপৰত আমি আলোচনা কৰিম নিশ্চয় নব আপোনাৰ ওচৰলৈ আহিছোঁ আজি যিহেতু তাত মন্ত্ৰী অতুল বৰা গৈছিল নব গৰুখুটিলৈ গৈছিল তাত যিহেতু AIDFৰো গৈছিলে গতিকে আজিৰ দিনটোত তাত বিভিন্ন ধৰণৰ মিশ্ৰিত কিছু তাৰ পৰা আমাৰ হাতলৈ প্ৰতিবেদন আহিছিল নব গতিকে আপোনাৰ পৰা আমি কিছু কথা তাত জানি ল'ব বিচাৰিম এই সন্দৰ্ভত আৰু বৰ্তমান তাত পৰিৱেশ বা পৰিস্থিতি কেনেকুৱা জানিব পৰা অনুসৰি যি কৃষি বিপ্লৱৰ কথা কোৱা হৈছিলে বৰ্তমান তাত কৃষি কাৰ্যত নামি পৰিছে সকলোখিনি আপোনাৰ পৰা থুৰতে জানিম নব পাপৰি আচলতে গোটেই কৃষি প্ৰকল্পৰ কথাৰ পৰা যদি আৰম্ভ কৰোঁ এই কৃষি প্ৰকল্প স্থাপন কৰাৰ পিছতেই কৃষি প্ৰকল্পৰ যি কাম আৰম্ভ কৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছিল যে কৃষি কাৰ্য আৰম্ভ হৈ পৰিছিল আৰু তেতিয়াই পোহৰলৈ আহিছিল বা তেতিয়াই যি উচ্ছেদৰ কাম আৰম্ভ কৰিছিল প্ৰশাসনৰ ফালৰ পৰা আৰু সোমবাৰৰ পিছত বৃহস্পতিবাৰ দিনটোত উচ্ছেদ চলোৱাৰ সময়ত এই এক বিক্ষিপ্ত ঘটনা সংঘটিত হ'ল আৰু তাৰ পিছত যি উচ্ছেদিত লোকসকল আছে তেওঁলোকে অন্য এটা স্থানলৈকে ঢাপলি মেলিছে অৰ্থাৎ যি প্ৰশাসনে যি স্থানত তেওঁলোকক থাকিবৰ কাৰণে দিছে সেই স্থানলৈকে তেওঁলোকে গুচি গৈছে আৰু এই সময়ত কিন্তু প্ৰশাসনৰ ফালৰ পৰা যি ধৰণৰ ব্যৱস্থা কৰিব লগা আছিলে তেওঁলোকক যি ধৰণৰ খাদ্যৰ যোগান ধৰিব লগা আছিলে বা পানীৰ কাৰণে যি সামগ্ৰীসমূহ পানীৰ যি যোগান ধৰিব লগা আছিলে সেই ধৰণৰ সামগ্ৰী কিন্তু যোগান নধৰা এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এইসকল উচ্ছেদিত পৰিয়ালে আৰু লগতে উল্লেখ কৰিব লাগিব
তেনে সময়তে কংগ্ৰেছৰ ইতিমধ্যে এটাই দল এই যি উচ্চেৰিত স্থান পৰিদৰ্শন কৰিছিল তেওঁলোকক বুজ লৈছিল আৰু তাৰপিছতেই AUDFৰ দলটো আজি উপস্থিত হৈছে লগতে জমিয়তৰ এটা দল দিল্লীৰ পৰা অহা এটা দল উপস্থিত হৈছে হৈ তেওঁলোকৰ খবৰ লৈছে লগতে কিছু খাদ্য সামগ্ৰী তেওঁলোকক যোগান ধৰিছে লগতে যি মৃত পৰিয়াললৈকে 2 লাখ টকা লগতে আহত যি পৰিয়াল আছে সেই সকললৈকে কিছু ধন তেওঁলোকে আগবঢ়াইছে লগতে উল্লেখ কৰিব লাগিব যে এই যি উচ্ছেদৰ যি স্থান এই স্থানত গৈ এতিয়া কিন্তু ৰাজনীতিও আৰম্ভ হৈছে সমান্তৰালভাৱে কংগ্ৰেছে যদি AUDFক দোষাৰোপ কৰিছে আকৌ AUDFে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক দোষাৰোপ কৰিছে কাৰণ সেই যি স্থানত যিসমূহ বিদ্যালয় স্থাপন হৈছে যিসমূহ চৰকাৰী অনুষ্ঠান আৰম্ভ হৈছে সেই অনুষ্ঠানসমূহ কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হৈছিল কিন্তু সেই স্থানৰ যিসকল বসতি কৰি থকা লোক যি ধৰণে অবৈধ বেদখল বুলি কোৱা হৈছে যি বেদখলকাৰী বুলি কোৱা হৈছে সেইসকলক কিন্তু সংস্থাপনৰ কাৰণে সেই সময়ত চৰকাৰে কোনো ধৰণৰ কাম নকৰিলে যাৰ কাৰণে যি কঠোৰ সমালোচনা কৰিছে আজি AUDFৰ দলটোৱে কৈছে যে সেই সময়ত কংগ্ৰেছ চৰকাৰৰ থকাৰ সময়ত কিয় তেনে ধৰণৰ কাম নকৰিলে তেওঁলোকে আৰু বৰ্তমানো কিন্তু কংগ্ৰেছ চৰকাৰে ৰাজনীতি কৰিবলৈ আহিছে তেওঁলোকক কিন্তু সহায় কৰিবলৈ অহা নাই বুকু ফালি দেখুৱাইছে কিন্তু তেওঁলোকক সহায় কৰিবৰ কাৰণে আগবাঢ়ি অহা নাই AUDF দল আহিছে এনেধৰণে AUDF দলটো AUDFৰ ভাষ্য নব নিশ্চয় নিশ্চয় নব আপোনাক ধন্যবাদ জনাইছো আৰু যেহেতু আমি তাৰ যেটো পৰিবেশৰ কথা ইতিমধ্যে আমি পাতিলো গৰুখুটি পৰিবেশৰ কথা হৰেন আপোনাকো ধন্যবাদ জনাইছো গতিকে দুয়োগৰাকী সাংবাদিকে আমাক পটভূমিৰ ওপৰত ক'লে আমাক হৰেন ভূমি যে ক'লে যে তাত যি ধৰণে বৰছলাত এতিয়া আগ্ৰাসন হ'বলৈ ধৰিছে বৰছলাত এতিয়া বিভিন্ন ঠাইৰ পৰা তেওঁলোক গৈছে বেদখলকাৰী বুলি তেওঁলোকে ক'ব বিচাৰিছে কাৰণ তেওঁলোকে চৰকাৰী ভূমি যেহেতু আছে নব গৰুখুটি সন্দৰ্ভত ক'লে যে তাত পুনৰ কিছু পৰিবেশ শান্ত হৈছে আৰু বৰ্তমান ৰাজনীতিকীকৰণ চলিছে যি কি নহওক ৰাজনীতিকীকৰণ চলিছে সেই সন্দৰ্ভত পাতিম কিন্তু সময় হৈছে সমু বাণিজ্যিক বিৰতি ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড আমি পাতিলো আলোচনাৰ ওপৰত আলোচনা এই বিষয়টোত চলিয়ে আছে ধাৰাবাহিকভাৱে কিন্তু সমাধানৰ পথ ক'ত যদি আমি চাওঁ যে আজি আমি যেহেতু দেখুৱাইছিলো কিছু সময় পূৰ্বে সোণাপুৰত যেনে ধৰণে আহিছিল বা তাত কেনে ধৰণে বৰ্তমান চক্ৰ বিষয়াসকলে পৰিদৰ্শন কৰিছে কেনে ধৰণে নথিপত্ৰ তেওঁলোকৰ পৰা লৈছে ভূমি নথিপত্ৰ পৰীক্ষা কৰিছে আৰু আনহাতে আমচুৰ তৰফৰ পৰা আমাক ইতিমধ্যে এইখিনি কথাই কৈছে যে সেইখিনি হৈছে গৰা খহনীয়াত ভুক্তভোগী যিসকল লোক তেওঁলোকে তাতে সংস্থাপনৰ বাবে গৈছিল বা তাত থাকিবলৈ গৈছিল চৰকাৰী ভূমিৰ বাহিৰে তেওঁলোকৰ আৰু কোনো উপায় নাই গতিকে চৰকাৰৰ এতিয়া ভূমিকা হ'ব লাগে যে তেওঁলোকক এটা সংস্থাপন দিব লাগে তাৰ পিছত উচ্ছেদ কৰিব লাগে আপোনাৰ ভাষ্য হিয়া আছিল জয়ন্ত গোস্বামী ডাঙৰীয়া ইতিমধ্যে আমাক সেই সন্দৰ্ভত কৈছে যে কি কাৰণত বা কেনে ধৰণে উচ্ছেদ কৰিব পাৰি আইনী প্ৰক্ৰিয়াৰে আৰু গৰুখুটি প্ৰসংগ সেই দিনাখনৰ নহয় উচ্ছেদৰ দিনাখনৰ নহয় তাৰ বহু পূৰ্বৰ পৰা কৈ অহা হৈছিল গতিকে আনহাতে ৰাইজৰ দলৰ মন্তব্যও আমি শুনিছো কংগ্ৰেছৰ কথাও শুনিছো এতিয়া মই আকৌ আপোনাৰ ওচৰলৈকে যাওঁ কোৱা হৈছে যে ৰাজনীতিকৰণ কৰা হৈছে সমগ্ৰ বিষয়টোক যেতিয়া এই ঘটনাটো ঘটিল তাৰ পিছতে অতি সক্ৰিয় ৰূপত দেখিবলৈ পোৱা গ'ল AUDF আৰু কংগ্ৰেছ য'ত নেকি তেওঁলোকৰ কোনো মিত্ৰতাও নাই আৰু আজিৰ তাৰিখতো AUDF সেই স্থানত উপস্থিত হৈ কিন্তু কংগ্ৰেছকহে দোষাৰোপ কৰিলে এই কথাটো আচলতে আজিৰ কথা নহয় এইটো বহুত পুৰণি কথা 1994 চনৰ কথাৰ পৰা আহিব পাৰে তাৰ আগৰ পৰাও ক'ব পাৰি তেতিয়া 199টা অবৈধ পৰিয়াল আছিল তেওঁলোকক জাননী দিয়া হৈছিল আৰু তেওঁলোকক কোৱা হৈছিল যে আপোনালোকে যে বিভিন্ন ঠাইৰ পৰা আহিছিলে আপোনালোকে নথিপত্ৰ দিব লাগিব যে আপোনালোকে গৰাখহনীয়াত আপোনালোকে ক্ষতিগ্ৰস্ত তেওঁলোকে দিব পৰা নাছিল যাৰ ফলত তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণে তেতিয়াই আপোনাৰ উচ্ছেদ দিছিলে তেওঁলোকক মানে চৰকাৰীভাৱে উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকক জাননী দিছিলে কিন্তু ফৌৰতলি ইমান পৰিয়ালত 9 মে তাৰিখে অসম চৰকাৰ উপসচিব তেতিয়া CR বৰাই দলং জিলাৰ উপায়ুক্তক নিৰ্দেশ দিছিলে যে আপোনালোকে এইখিনি পৰিয়ালক উচ্ছেদ কৰি দিয়ক কিন্তু কিছুমান কাৰণত তেতিয়া কিছুমান ৰাজনৈতিক নেতাসকলৰ নিজৰ ভোট বেংকৰ স্বাৰ্থত তেওঁলোকে সেইখিনি কাম কৰিব বাধা দিয়া নাছিল ৰাজনৈতিক নেতাসকলৰ ভোট বেংকৰ স্বাৰ্থত ৰাজনীতিক নেতা বুলি ক'লে কোন কোন বুজায় কেৱল এটা দল বুলি নহয় আপোনালোকৰ হ'ব পাৰে চিপাজৰত তেতিয়া কোন আছিল আপোনালোকে নিজে জানিব মই এই কথাখিনিকে গোটেই কেজনলৈকে এৰিছো যে আপুনি কোৱা কথাটো ভোট বেংক নেকি উপায়ুক্তসকলে সেইখিনি কাম কৰিব পৰা নাছিল যাৰ ফলত এইবিলাক গৈ 1915 চনত আকৌ কংগ্ৰেছৰ সময়ত জাননী দিয়া হৈছিলে যে আপোনালোকে সেইখিনি জাননী দিয়া হৈছিল তেতিয়াও সেই জাননীকৰণখিনি কংগ্ৰেছৰ চৰকাৰ ভূমি সমজাই দিয়াৰ নিৰ্দেশ দিছিলে উচ্ছেদ জাননী পোৱাৰ পিছত পৰিয়ালসমূহক সেইখিনি সময়তো তাৰ পিছত বিজেপি গভৰ্ণমেণ্ট আহিলে বিজেপি গভৰ্ণমেণ্ট আহি তেওঁলোকৰ সেইখিনি ঠাইত ইলেক্ট্ৰিচিটি কানেকশ্যন দিলে ফেয়াৰ শ্বপ বেংক স্কুল
স্বচ্ছ ভাৰত অভিযানৰ থ্ৰুদি তেওঁলোকে টয়লেট বনাই দিলে এই কথাখিনি যেতিয়া উপমন্ত্ৰী হাজৰিকা ডাঙৰীয়া কোৱা নাছিলে নে বাৰু আপুনি যিটো কথা ধৰিছিলে ৰেজাল্ট কৰিম ডাঙৰীয়া যে এনে ধৰণে আহে বিজেপিয়ে ক'ব ধৰিছে যে পুৰণৰ কাৰণত আমি কৰিব পৰা নাই নহয় যিখনে চৰকাৰ নহওক তেওঁলোকক এটা সংস্থাপন দিয়ে তাৰ পিছতে ইখন চৰকাৰ আহি উচ্ছেদ কৰে এনেকুৱা ধৰণে হোৱা নাই নে কথা আচলতে মেৰ পেছ এইবিলাক চাওক গৰাখহনীয়া ৰাইজক লৈ ৰাজনীতি আগৰ পৰাই হৈ আহিছে আজিও হৈছে গতিকে ভোট বেংক বুলি ইতিমধ্যে নিজে কৈছে ভোট বেংক হিচাপেতো আজি সংখ্যালঘুসকলক বিশেষকৈ সংখ্যালঘুসকলতো সদায় ভোট বেংক হিচাপে ব্যৱহাৰ হৈ আছে যাৰ কাৰণে আজি এই সংখ্যালঘুসকল বিভিন্ন সময়ত অপমানিত হ'ব লগা হৈছে গালি খাবলগীয়া হৈছে বিভিন্ন দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বঞ্চনাৰ বলি হ'বলগীয়া হৈছে গতিকে মোৰ মূল কথা হৈছে যে যিহেতু এইসকল মানুহ বিদেশী বুলি কোনেও আমি ক'ব নোৱাৰোঁ যিহেতু এইসকল অসমৰ বাসিন্দা ভাৰতীয় নাগৰিক তেওঁলোক বিদেশী হয় নে নহয় সেই কথা আমিও নকওঁ আমি এই মুহূৰ্তত এই কথা নকওঁ ময়ো ক'ব নোৱাৰোঁ গতিকে এই সময়ত আমিও নকওঁ অৱকাশ আছে তেওঁলোকক ভালকে পৰীক্ষা কৰাৰ অৱকাশ নিশ্চয় আছে কাৰণ তেওঁলোকৰ ৰূপ তেওঁলোকৰ আচাৰ ব্যৱহাৰ তেওঁলোকৰ ধৰণ কৰণ গোটেইখিনি বাংলাদেশী মানুহৰ লগত মিলি আপুনি কংগ্ৰেছী তাৰ কাৰণেতো এনআৰচিটো কাৰ্যকৰী কৰিব লাগিব না আজিলৈকে এনআৰচিটো কাৰ্যকৰী কৰিব পৰা নাই 51 চনৰ পৰা হয় গতিকে আপুনি সেই কথা নক'ব আজি বেগ বুখা দেখিলেই আপুনি বাংলাদেশী বুলি ক'ব নোৱাৰে কাৰণ এজন দুখীয়া দৰিদ্ৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন এৰিয়াত তেওঁলোকে বাংলা ভাষা কয় সেইখিনি এৰিয়াৰ বেছিভাগ মানুহে বাংলা ভাষা কয় অসমীয়া মানুহৰ বিভিন্ন জনগোষ্ঠীয় ভাষা আছে বাংলা ভাষাটো আমাৰ জনগোষ্ঠীয় মানুহৰ মাজত নাই আজি বৰপেটাৰ ভাষা কিছুমান ক্ষেত্ৰত আজি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে নিজে ধৰণত কথা পাতে মাতিব লাগে ইয়াত আজি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নিজে ধৰণত কথা পাতে বা তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিলে তেন কিয় কৰা হোৱা নাই আজি ইলেক্ট্ৰিচিটি কানেকচন দিছে টয়লেট বনাই দিছে কথাটো বেংক বনাই দিছে ফ্লেট সব বনাই দিছে তেনেহলে কিয় কৰিলে তেওঁলোকে আমালোকে যদি উচ্ছেদ কৰিব খোজে স্পষ্ট কথা চৰকাৰী ভূমি বেদখল হ'ব নালাগে এইটোও হয় যে অসমৰ বাসিন্দা ভাৰতৰ বাসিন্দাসকলে ভূমিহীন হৈ অসমত মৰিবও নালাগে গতিকে ভূমি তেওঁলোকে পাব লাগে চৰকাৰী ভূমি খালী হ'ব লাগে আৰু এই মানুহখিনিক লৈ এনেকৈ গোটেই অসম ঘূৰি পৰিৱেশ বিনষ্ট হ'ব নালাগে গতিকে মই বৰ্তমান বিৰোধী হওক চৰকাৰ দখলটো বিভিন্ন স্থানত চলি আছে এতিয়া কথা হৈছে গৰাখহনীয়াক লৈ বিভিন্ন স্থানত দখল কাজিৰঙাৰ পৰা উচ্ছেদ কৰিলে এবাৰ বৰচলাৰ কথা আহিলে গৰুখুটি আহিলে এতিয়া গুৱাহাটীৰ আশে পাশে মহানগৰীৰ আশে পাশে সোণাপুৰৰ কথা আহিলে কচুগাঁৱৰ কথা চাৰিওফালে সেইটোৱে পইণ্ট যে স্থায়ী সমাধান কিয় কোনো এখন চৰকাৰে নকৰে মই ভাবো যে চৰকাৰ কোনো এখানে স্থায়ী সমাধানৰ ৰাস্তা প্ৰতিবাৰে একো এটা সমস্যা প্ৰতি বছৰে প্ৰত্যেকটো দলে এই সমস্যাটো উৎখাত কৰাৰ চেষ্টা কৰে তাৰ পিছত সংবাদ মাধ্যমত এই প্ৰচাৰ হয় আৰু তাৰ পিছত ৰাজনীতি আৰম্ভ হয় গতিকে দুখীয়া মানুহৰ তেজক লৈ ৰাজনীতি কৰি আছে কথা হৈছে এটা আলোচনাৰ মাজলৈ আহিব লাগে এটা ইয়াৰ হ'ব লাগে যদি আপোনালোকে সন্দেহ কৰিছে বিদেশী বুলি হয় তন্নকে পৰীক্ষা কৰি সেই দেশলৈ পঠাই দিয়ক আমি সহযোগিতা কৰিম যদি ভাৰতীয় নাগৰিক হয় গৃহহীন হয় ভূমিহীন হয় ইয়াত ৰাজনীতি নহয় সেই দুখীয়া মানুহখিনি আপুনি এইটো ক'ব বিচাৰিছেনে যে এই গোটেই মানুহখিনিক লৈ এটা ৰাজনীতি কৰি থকা হৈছে নিশ্চিতভাৱে ৰাজনীতি কৰি থকা হৈছে ৰাজনীতি নহলে আজি এই পৰিৱেশ কিয় হ'ব উত্তেজিত নহ'ব আমি এটা সমাধান সূত্ৰ উলিয়াব লাগিব প্ৰথম কথা 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিলে কাজিৰঙাত 2006 চনতে অনাৰেবল গুৱাহাটী হাইকোৰ্টে ভাৰ্ডিক্ট দিছিলে যে কাজিৰঙাৰ চতুৰ্থ সংস্কৰণৰ পৰা যি বেদখল হৈছে তাক মুক্ত কৰিব লাগে 2016 চন পালেহি 16 চনত যেতিয়া 16 চনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিলে আৰু সেই চতুৰ্থ সংস্কৰণৰ পৰা সেই বেদখল মুক্ত কৰিলে এতিয়া গৰুখুটিৰ যিটো প্ৰসংগ আজি যিটো কথা কোৱা হৈছে যে ভূমিহীনক ভূমিপট্টা দিব লাগে ভূমিহীনে দখল কৰিছে চৰকাৰী ভূমি গৰুখুটিৰ ক্ষেত্ৰত কিন্তু সেইটো অলপ পৃথক চাওক গৰুখুটিৰ ৭৭,০০০ বিঘা মাটি ৭৭,০০০ বিঘা মাটি নিশ্চিতভাৱে যদি তাক পুংখানুপুংখক্ৰমে চোৱা যায় তেতিয়াহ'লে তাত কিন্তু এনেকুৱা মানুহে বসতি কৰা নাই নিশ্চিতভাৱে বহুসংখ্যক তাত একেবাৰে ঘৰবাৰী নথকা লোকো আছে তেওঁলোকৰ য'ত এই গোটেই অসমখনত হয় গোটেই অসমখনত কতো মাটি নথকা কিছু লোক আছে কিন্তু অধিকাংশই কেনেকুৱা জানে যাৰ 30 বিঘা
50 বিঘা 100 বিঘা যাৰ কলগছিয়াত ঘৰ আছে মাটি আছে কিন্তু তেওঁ ডাঙৰ মাটি লাগে তেওঁ ইয়ালৈ আহিলে যাৰ জনিয়াত ঘৰ আছে মাটি আছে পৈতৃক সম্পত্তি আছে তেওঁ আহি ইয়াত চকু যিমানলৈকে যায় সিমানলৈকে তেওঁৰ মাটি বুলি ক'লে তো গতিকে মুখ্যমন্ত্ৰীগৰাকী এটা কথা কৈছিলে যে 10 জন মানুহক যেতিয়া ইয়াত থাকিবলৈ দিয়া হয় তাৰ পিছতে 10,000 হৈ গ'ল নিশ্চিতভাৱে চাওক এতিয়া কথাটো সমস্যাটো ক'ত আহিছে এতিয়া এইসকল চাওক 5,000 বছৰৰ পুৰণি সেই ধলপুৰ শিৱ মন্দিৰ এই শিৱ মন্দিৰৰ 150 বিঘা ভূমি আছিলে তাৰে 120 বিঘা ভূমিয়ে দখল কৰি লোৱা হ'ল গতিকে এই ধৰণে এটা আগ্ৰাসন মানে আপুনি মূল কথা যে যাৰ কাৰণে ভিক্টিম হৈছে এই ভূ মাফিয়াসকলৰ কাৰণে এই ভূ দখল মানে অধিক মুনাফাৰ কাৰণে দখলদাৰীসকলৰ কাৰণে আমাৰ যিখিনি একেবাৰে দুখীয়া নিচলা লোক তেওঁলোকে কিন্তু সমস্যাৰ সন্মুখীন হৈছে গতিকে এতিয়া চৰকাৰৰ নীতিটো কি যে কাজিৰঙাৰ পৰা উচ্ছেদ হ'ব লাগিব গৰুখুটিৰ পৰা হ'ব লাগিব কাকিৰ পৰা হ'ব লাগিব আৰু য'ত মায়ঙৰ পৰা হ'ব লাগিব সকলো অঞ্চলৰ পৰা বেদখলকাৰীসকল উচ্ছেদিত হ'ব লাগিব কিন্তু এটা কথা ঠিক যে অসম চৰকাৰে ভূমি নীতিৰ জৰিয়তে যিসকলৰ এই অসমখনৰ কতো মাটি নাই কতো তেওঁৰ কৃষিভূমি নাই তেওঁলোকক কিন্তু ভূমি দিয়াৰ যি পৰিকল্পনা অসম চৰকাৰে কৰিছে এইটো সুনিৰ্দিষ্টভাৱে কৰিব আজি বহু কথা এনেকুৱা আহিছে যে আজি কংগ্ৰেছ দলে যোৱা সময়ছোৱাত 15টা বছৰ কংগ্ৰেছৰ এক স্থিৰ চৰকাৰ আছিলে কৰিম বুলি ভাবা হলে বহুত কাম কৰিব পাৰিলেহেঁতেন কিন্তু নিশ্চিতভাৱে যি কাৰণেই নহওক লাগিলে তেওঁলোকে নকৰিলে কংগ্ৰেছৰ প্ৰতিনিধি গৰাকীয়ে ভোট বেংকৰ কথাও ক'লে মই বিতৰ্কলৈ নাযাওঁ কিন্তু এটা কথা ঠিক যে এতিয়া বৰচলাত যিটো হৈছে আজি বৰচলাত এটা ভিডিঅ' আহিছে আপোনালোকৰ নিউজ চেনেলতো বাজিছে যে তাত বৰচলাৰ সেই যিবিলাক ব্ৰহ্মপুত্ৰৰ কাষৰ অঞ্চল বা তাৰ কাষৰ অঞ্চলবিলাকত কি হৈছে যে ঢিং আৰু ৰূপহীৰ পৰা তেওঁলোকৰ তাত ঘৰ আছে মাটি আছে খেতি মাটি আছে কিন্তু আহি বৰচলাত তেওঁলোকে দখল কৰিছে লাহে লাহে দখল বৃদ্ধি কৰিছে বৰচলাটো বাদ দিয়ক আপুনি উজনি অসমৰ নাওবৈচাৰ যেতিয়া আপোনাৰ ৰঙা নদীৰ যেতিয়া বিস্তৰ ভূমি যেতিয়া তাত খালী হৈ আছিলে তেওঁলোকে কাম কৰিবলৈ গৈছিলে তাত কাম কৰিবলৈ যোৱাৰ পাছত তাত মানে বৃহৎ মানে তেওঁলোকে ভূমিৰ তাত সাংঘাতিক ধৰণৰ বৃহৎ ভূমি তেওঁলোকে দখল কৰিলে এজন মানুহৰ হাতত 50 বিঘা 60 বিঘা বুলি ভূমি আহিলে কিন্তু এটা কথা চাওক এই যিটো সমস্যা এই সমস্যাবোৰ যেনে ধৰণে গা কৰি উঠিবলৈ লৈছে আপুনি যদি এটা সোশ্যাল মিডিয়া চাই তাতো দেখিব যে নজনা কথা কোনো নাই প্ৰত্যেক গৰাকী ব্যক্তি সকলো ক্ষেত্ৰতে সচেতন হৈ পৰিছে কিন্তু সচেতন হলেইটো নহব এটা উচিত সমাধান লাগিব নে নালাগে এটা সমাধান নহলে তেতিয়া হলে এনেকুৱা ধৰণৰ সমস্যাবোৰ সদায় আমি পুহি ৰখা হ'ব জিয়াই ৰখা হ'ব নে কি কয় আপুনি কিবা এটা ক'ব আজি মই স্পষ্টকৈ কৈছো যে যিসকলৰ আমি এইটো আগতেও কৈছো যে যিসকলৰ ভূমি আছে যিসকলৰ ঘৰবাৰী আছে তেওঁলোকক দিয়াৰ প্ৰশ্ন আহিব নোৱাৰে কিন্তু যিখিনি মানুহ সঁচাকে ভূমিহীন মই বাৰে কৈছো যে দখল মানুহ সুখত কৰিব যোৱা নাই দুখতে গৈছে নিশ্চিতভাৱে এইটো আইনভাৱে অবৈধ কিন্তু সুখত যোৱা নাই মই সেইকাৰণে কৈছো যে যিসকল ভূমিহীন মানুহ ভালকে প্ৰত্যেকখন জিলাতে সাৰ্ভে কৰি যাতে সৰকাৰি ভূমি দখল কৰিব নোৱাৰে আৰু যদি দখল কৰি আছে তেওঁলোকক এটা সেটেলমেন্ট পাৰ্মানেন্টলি দিয়া হোক তেতিয়া হলে চাব অসমত এই ৰাজনীতিটো নহয় যিটো ভোট বেংকৰ ৰাজনীতি সমাধানটো চৰকাৰে যদি এতিয়া আনে চৰকাৰে যদি আন্তৰিকতাৰে মই ভাবো চৰকাৰ বিৰোধী অসমৰ ৰাইজে যদি আন্তৰিকতাৰে আনে সমস্যাটো সমাধান লাগে আৰু যদি আপুনি আৰু মই ভাবো যে এটো লৈ এটা চিত্ৰ বনাম আৰু গোটেই অসমত পৰিবেশ বিনষ্ট কৰিম তেনেহলে হৈ থাকিব এই বিষয়টো লৈ বিভিন্ন সময়ত চৰকাৰে যি ৰাজনীতিকীকৰণ কৰি আছে আমিও দাবী জনাইছোঁ যে তাতে সাৰ্ভে হ'ব লাগে সাৰ্ভে হোৱাৰ পিছত যিসকলৰ ভূমি অইন ঠাইত আছে তেওঁলোকক সংস্থাপন দিব নালাগে তেওঁলোকক আঁতৰাই দিয়ক কিন্তু ভূমিহীন লোকসকলক সংস্থাপন দিয়াটো চৰকাৰৰ দায়িত্ব কেৱল এটা দিশত কেৱল যে এই অঞ্চলতে বেদখল হৈছে এনেকুৱা নহয় আৰু বিদেশীৰ কথা কোৱা হৈছে যদি বিদেশী হয় তেওঁলোকক কিয় অসম চুক্তিৰ 5 নং দফাটো আজিলৈকে বিজেপি চৰকাৰে কাৰ্যকৰী কৰিব পৰা নাই 5 নং দফাটো কাৰ্যকৰী কৰি 71 চনক ভিত্তি কৰি যি 5 নং দফা উল্লেখ কৰা হৈছে তেওঁলোক যদি বিদেশী হয় চিনাক্তকৰণ কৰি তেওঁলোক কিয় বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰিব পৰা নাই আজিলৈকে এনআৰসিটো কাৰ্যকৰী কৰা নাই আৰু তেওঁলোকে আজি সন্দেহজনক নাগৰিক বুলি এই সকলক অপবাদ দিব বিচাৰিছে আমিও বিচাৰো যদি বিদেশী হয় তেওঁলোকক খেদি দিয়ক কিন্তু স্বদেশী বিদেশীৰ নামত যাতে অপবাদ দি হাৰাশাস্তি কৰা নহয় তেওঁলোকে আজি খিলঞ্জীয়া লোকৰ কথা কোৱা কিন্তু আজিৰ দিনত এই অসমত
কিমান লোক খিলঞ্জীয়ালক ভূমিহীন হৈ আছে ধেমাজিৰ 1 লাখ লোক খিলঞ্জীয়ালক ভূমিহীন হৈ আছে তিনিচুকীয়াৰ 50,000 খিলঞ্জীয়ালক ভূমিহীন হৈ আছে 1 মিনিট আছে মোৰ হাতত এতিয়া কথাটো হ'লে এনেকুৱা যে ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকী খুব উত্তেজিত হৈ কথাবিলাক কৈছে তেওঁৰ টাৰ্গেটটো হৈছে কিন্তু সেই সকল ভোটাৰ বুজি পাইছো শুনক এতিয়া কথাটো শুনক আপুনি কৈছে যে 6 নম্বৰ দফাৰ 5 নং দফা কৰিব পৰা নাই 6 নং দফা আজি পৰি আছে 5 নম্বৰ দফাও হ'ব 6 নম্বৰ দফাও হ'ব আজি 7 বছৰ গ'ল অসমত আপোনালোক অকমান ৰ'ব এইটো ডিবেট হয় অলপ সাৱধান মানে এইটো অলপ আমি কুললি ক'ব পাৰো না ৰাইজে এতিয়া কথাটো হৈছে কি যে আপুনি 6 নম্বৰ দফাৰ কথা কয় 5 নম্বৰ দফাৰ কথা কয় যেতিয়া এনআৰসি কাম কাজ হৈছিল আপোনালোকৰ দলৰ এতিয়া নেতা আজিজুৰৰ নেতৃত্বত আজিৰ ৰহমানৰ নেতৃত্বত বৰপেটাৰ ডেপুটি কমিশনাৰ অফিচ ভাঙিছিল আজিলৈকে 5 নং দফা কাৰ্যকৰী কৰা নাই আপোনালোকে খিলঞ্জীয়া আপোনালোকে মনে মনে থাকক হল বাস হৈ গ'ল ষ্টুডিঅ' থাকি ইমান নহয় বন্ধ কৰক অনুষ্ঠানৰ পৰা বিদায় লৈছো ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড